মন্ত্রী বিষয়কাক অপহরণ করো ভুয়া অনুসারে দুইটা ব্যবস্থা গ্রহণ করো ভূমিপুত্র বন্ধ করো ইনকলাব জিন্দাবাদ মিশন ভূমিপুত্র বন্ধ করো এখন বিস্কুট দিয়ে কেলেঙ্কারি তদন্ত করো হেমন্ত বিশ্ব শর্মা মিছলিয়া অসমত প্ৰায় 40 লাখ অনুসূচিত জাতি মানুহে বাস কৰে আৰু এই 40 লাখ অনুসূচিত জাতি মানুহৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাবোৰ যোৱা 5টা বছৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে সমাধান নকৰিলে আমাৰ সমস্যাটো সমাধান নকৰিলে বৰঞ্চ যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন সমস্যা অনুসূচিত জাতিৰ ৰাইজৰ ওপৰত জাপি দিলে আমাৰ ভূমিসকলৰ মাটিৰ পট্টা নিদিলে মিছন ভূমিপুত্ৰ প্ৰৱৰ্তন কৰি অনুসূচিত জাতিক ধ্বংসযোগ্যলৈ পৰিণত কৰিলে ভুৱা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা সুলভ কৰি দিলে গতিকে আমি মিছন ভূমিপুত্ৰ বন্ধ কৰাৰ দাবী জনাই আহিছিলোঁ সেই সম্পৰ্কত চৰকাৰে ব্যৱস্থা নলয় ঠিক তেনেকৈ অনুসূচিত জাতিৰ যিটো উপ পৰিকল্পনা আঁচনি যিখন আঁচনিক আমি আধাৰ হিচাপে লৈ অনুসূচিত জাতিৰ উন্নয়নৰ কল্যাণ হয় সেই আঁচনিখন যোৱা বছৰ বাজেটত কৰ্তন কৰি দিলে তাৰ পৰিৱৰ্তে নতুন কোনো আঁচনি গ্ৰহণ কৰা নহ'ল গতিকে আমি 5,000 কোটি টকাৰ পেকেজ বিচাৰিছিলোঁ সেইটো অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ঠিক তেনেকৈ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰসমূহৰ বিৰুদ্ধে প্ৰায় 1000তকৈ অধিক গোচৰ ৰুজু আছে এইসমূহৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা নকৰিলে CIDয়ে সঠিকভাৱে ৰিপৰ্ট নিদিলে এটা টাইম বাউণ্ড একশ্যন প্লেন ল'বৰ বাবে আমি চৰকাৰক দাবী জনাইছিলোঁ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে যিখন ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটি এই নিৰীক্ষণ কমিটিকো কোনো ধৰণৰ কাৰ্যালয় কৰ্মচাৰী নথকাকৈ এখন কমিটি গঠন কৰি দিলে যাৰ ফলত ভুৱা অনুসূচিত জাতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নগ'ল তাৰপিছত আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো জলপানী আজিলৈকে নিয়মীকৰণ নহ'লে আমি বিচাৰিছিলোঁ বৰ্তমানৰ জলপানী নিৰীক্ষককৈ প্ৰায় 2% বৃদ্ধি কৰি নতুনকৈ জলপানী নিয়মীয়া কৰিব লাগে চৰকাৰে জলপানী নিয়মীয়া নকৰিলে হাজাৰ বেকলগ থাকি গ'ল এতিয়া যে চৰকাৰে 1,56,000 নিযুক্তি দিয়া বুলি ক'লে তাত অনুসূচিত জাতিৰ বেকলগ পূৰণ কৰা নহ'ল চৰকাৰে দাবী জনাইছিলোঁ বেকলগ পূৰণ কৰিব লাগে চৰকাৰে বেকলগ পূৰণ নকৰিলে ঠিক তেনেকৈ চিডিউল কাষ্ট চিডিউল ট্ৰাইব আৰু OBC কৰ্মচাৰীসকলৰ বিষয়াসকলৰ পদোন্নতিত যিটো জ্যেষ্ঠ ধাৰাবাহিকতা থাকিব লাগে এই জ্যেষ্ঠ ধাৰাবাহিকতা চৰকাৰে কৰ্তন কৰি দিলে আমি চৰকাৰক বাহাল ৰাখিব দাবী জনাইছোঁ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তাতোকৈ খুব আগুৱাই গৈ অনুসূচিত জাতিৰ যিগৰাকী উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ক চিডিউল কাষ্ট বেনিফিচাৰীক সামগ্ৰী যোগানৰ নামত 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী কৰিলে চৰকাৰৰ বিৰুদ্ধে আমি ধৰ্ণা দিলোঁ স্মাৰক পত্ৰ দিলোঁ বহুবাৰ আন্দোলন কৰিলোঁ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে CM ভিজিলেন্সক গোচৰ দিলোঁ আজি এটা বছৰ হ'ল CM ভিজিলেন্সক গোচৰ দিয়াৰ পিছত তদন্ত নহ'ল গতিকে আমি চৰকাৰখনৰ আৰু কেইটামান দিনৰ পিছত নিৰ্বাচন আছে চৰকাৰ কাৰ্যকাল ইতিমধ্যে শেষেই হৈছে এইখিনি সময়লৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আমি অনুসূচিত জাতি যুৱস্থা বৰ্গৰে পুনৰ ধৰ্ণাত বহিছোঁ আন্দোলন কৰিছোঁ আমি সংবাদ মাধ্যমত দেখিছোঁ যোৱাকালি অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতি উন্নয়ন পৰিষদ চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিম বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে এই প্ৰস্তাৱে অনুসূচিত জাতিৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব নোৱাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে নিৰ্বাচনলৈ আৰু অধিসূচনা জাৰি কৰিবলৈ আৰু এটা সপ্তাহ নাই এতিয়া চৰকাৰে কেবিনেটৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে আমাৰ অনুসূচিত জাতিৰ সমস্যা সমাধান হ'ব নেকি কাৰণ ডেভেলপমেণ্ট কাউন্সিলক কেইটামান টকা পইচা দিব আৰু এই টকা পইচাৰ দ্বাৰা কেইটামান ৰাজনৈতিক মানুহ সংস্থাপিত হ'ব আৰু এচাম দালাল হ'ব আৰু সেই পইচাকেইটা লৈ পেলাই খোৱা কামত লাগিব আমাৰ জনগোষ্ঠীৰ একো লাভ নহয় তাৰোপৰি এইটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ৰাজনৈতিক সৃষ্টি কৰা এটা আহিলা হ'ল যে অনুসূচিত জাতি ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰা ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিছে দেই সকলোৱে মনত ৰাখিব প্ৰস্তাৱ লৈছে এতিয়ালৈকে চৰকাৰে বিধিগতভাৱে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে কিন্তু নটিফিকেশ্যন দিয়া নাই কাউন্সিল গঠন কৰা নাই গঠন কেতিয়া কৰিব গঠন কৰিবলৈ এটা সময় লাগিব অৰ্থাৎ নিৰ্বাচন পাৰ হৈ যাব এই যে আজি বা কিছুদিনৰ আগতে 6টা জনজাতিকৰণ কৰিম বুলি কেবিনেটৰ মন্ত্ৰীসভাই এটা প্ৰতিবেদন দিলে প্ৰতিবেদনৰ পিছত সকলোৱে বিজয় উল্লাস কৰিলে আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচনৰ পিছত জনজাতিকৰণ হ'ব ঠিক তাতোকৈ দুৰ্ভাগ্যজনক ব্যৱস্থা আমাৰ কাৰণে কৰা হৈছে প্ৰস্তাৱ এটা গ্ৰহণ কৰিছে কেবিনেটত এই প্ৰস্তাৱৰ জৰিয়তে অনুসূচিত মানুহৰ ডেভেলপমেণ্ট কাউন্সিলখনৰ দ্বাৰাই আমাৰ সমস্যা সমাধান হয় ডেভেলপমেণ্ট কাউন্সিলে কি দিব পইচা কেইটামান দিব ডেভেলপমেণ্ট কাউন্সিলে আমাৰ চিডিউল কাষ্টৰ ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ নিদিয়ে আমাৰ কনচিকুৱেঞ্চাৰ চিনিয়ৰিটি নিদিয়ে আমাৰ 120 কোটি টকা দুৰ্নীতি কেলেংকাৰী তদন্ত নহয় আমাৰ মিছন ভূমিপুত্ৰ বন্ধ নহয় গতিকে এই যোৱাকালি যি ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিছে এইটো এটা ভেকু ভাওনা আৰু এইটো হ'ল কেইটামান ৰাজনৈতিক মানুহক সংস্থাপিত কৰা এটা পথ আৰু এয়া হ'ল মন্ত্ৰী পীযুষ হাজৰিকাক অনুসূচিত জাতিৰ মালিক বনাবলৈ কৰা এটা চেষ্টা তাৰ বাহিৰে একো নহয় গতিকে ধিক্কাৰ দিছোঁ এনেকুৱা পদক্ষেপক তাৰ পৰিৱৰ্তে ডক্টৰ মুখ্যমন্ত্ৰী এগৰাকী মিছলীয়া এগৰাকী প্ৰতাৰক মুখ্যমন্ত্ৰী হিচাপে আমি অভিহিত কৰিছোঁ কিয়
যোৱা বছৰ 2025 চনত 5 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে অনুসূচিত জাতি যুৱজনা পৰিষদে মুখ্যমন্ত্ৰীৰ লগত যেতিয়া আমি আলোচনাত বহিছিলোঁ, মুখ্যমন্ত্ৰীয়ে যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আজিলৈ এটাও তেওঁলোকে পালন নকৰিলে। গতিকে এগৰাকী মিছলীয়া আৰু প্ৰতাৰক মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম খোদিত কৰিলে। আৰু আমাৰ নিজৰ জনগোষ্ঠীৰ নিজৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা মন্ত্ৰী হৈ থকাৰ পিছতো আমাৰ জনগোষ্ঠীক কৰা অত্যাচাৰ, দমন আৰু নিষ্পেষণৰ বাবে তেখেতক আমি জাতিদ্ৰোহী হিচাপে আজি আখ্যা দিছোঁ।